ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ ভিডিঅ'টোত অসমীয়াৰ 6 নম্বৰ পাঠ সুমধুৰ সুমংগল এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছো। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পাঠটোত শংকৰদেৱৰ জীৱনীৰ ওপৰত এটা কৰা হৈছে, বৰ্ণনা কৰা হৈছে। তাৰ ওপৰত এটি নাটকৰ নিচিনা এটো এই পাঠটোত দিয়া হৈছে। তোমালোকে এই পাঠটো পঢ়িলে বহুত ভাল পাবা। বলা প্ৰশ্ন উত্তৰখিনি ইয়াৰ আলোচনা কৰোঁ। এই পাঠটো যেহেতু দীঘলীয়া পাঠ, সেইকাৰণে গোটেইখিনি মই ক'বলৈ নাযাওঁ। তোমালোকক মাত্ৰ এইখিনি লাহে লাহে দেখুৱাই যাম। এইখিনি আছে শব্দ অৰ্থ, এইখিনি কিতাপতে আছে, তোমালোকে তাৰ পৰা মুখস্থ কৰিবা। এক নম্বৰ প্ৰশ্ন, খেৰসূতী কোন আছিল? খেৰসূতী শংকৰদেৱৰ খুৰীমাক আছিল। শংকৰদেৱে কিমান বছৰলৈ দেটিংগালি কৰি ফুৰিছিল? শংকৰদেৱে 12 বছৰলৈ দেটিংগালি কৰি ফুৰিছিল। টেটুন বুলি কাক কোৱা হয়? টেটুন বুলি শংকৰদেৱক কৈছে। কিয় কৈছে? ইয়াৰ উত্তৰখিনি এইখিনি। বুঢ়ীমাক খেৰসূতীয়ে শংকৰক 12 বছৰ শংকৰৰ গাত লাগিব হ'ল বুলি কোৱাত শংকৰে গাত আঠাহে লাগি বুঢ়ীয়াইক কথা কেনেকৈ লাগিব? সেইদৰে প্ৰশ্ন কৰাত বুঢ়ীমাকে শংকৰক টেটুন বুলি কৈছে। গণকে শংকৰক জন্মতে কি বুলি কৈছিল? গণকে শংকৰক জন্মতে পণ্ডিত বুলি কৈছিল। ৰাম ৰায় কোন আছিল? ৰাম ৰায় শংকৰৰ লগতে মহেন্দ্ৰ কন্দলীৰ টোলত পতা এজন সহপাঠী আছিল। আমাৰ বংশত অপণ্ডিত নাই, তই মূৰ্খ হ'ব খুজিছনে? কথাষাৰ কোনে কাক কৈছে? কথাষাৰ বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক কৈছিল। বুঢ়ীয়াই তেনে পূজা মোক নালাগে। এইখিনি ডাঙৰ উত্তৰ, সেইকাৰণে মই ক'ব যোৱা নাই। আঠ নম্বৰ, শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোললৈ শিক্ষা আৰম্ভ কৰিবলৈ যোৱা যাত্ৰাৰ এটি বৰ্ণনা দিয়া। এইখিনি উত্তৰ ইয়াতে আছে, তোমালোকে চাই ল'বা। ন নম্বৰ, নিশা গুৰুদেৱ শংকৰৰ বহালৈ কিয় আহিছিল? তেতিয়া শংকৰে কি কৰি আছিল? নিশা গুৰুদেৱ শংকৰদেৱৰ বহাত পোহৰ দেখিবলৈ পাই শংকৰৰ বহালৈ আহিছিল। তেতিয়া শংকৰে পঢ়ি আছিল। শংকৰদেৱৰ শিশুকালৰ অলৌকিক ঘটনাৰ বিষয়ে লিখা। খিনি মই পঢ়িব নাযাওঁ, দীঘলীয়া প্ৰশ্ন। শংকৰ গুৰুগৃহৰ পৰা মনে মনে কলৈ পলাই গৈছিল? শংকৰ গুৰুগৃহৰ পৰা মনে মনে ঘৰলৈ দুখীয়াৰ লগবোৰলৈ মনত পৰা কাৰণে ঘৰলৈ পলাই গৈছিল। লগৰীয়া হ'ব, এইটো লগৰীয়াবোৰলৈ মনত পৰা কাৰণে ঘৰলৈ পলাই আহিছিল। 13 নম্বৰ, শংকৰদেৱক গুৰুদেৱে ওজা ছাত্ৰ পাতিছিল কিয়? চৈধ্য নম্বৰ, পাঠীত শংকৰদেৱৰ প্ৰকৃতিৰ প্ৰতি ভালপোৱা কিদৰে প্ৰকাশ পাইছে? চমুকৈ লিখা। 15 নম্বৰ, তাৎপৰ্য বুজাই লিখা, ব্যাখ্যা কৰা। আমাৰছে কৰ্মতৰে পণ্ডিতৰো বাক্য লৰে। এইখিনি মই গোটেইখিনি ক'বলৈ যোৱা নাই,
কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব সেইকাৰণে তোমালোকক খালি দেখুৱাই গৈছোঁ তোমালোকে যদি লিখা নাই লিখি ল'বা পিছত খ নম্বৰ লুন তেল নাই সুদা বা ব্যঞ্জনৰ এনে সোৱাদ গোটেইখিনি ক'ব যোৱা নাই গ নম্বৰ বিনা জৰিৰে বন্ধা ফুলৰ মালাহে ওচৰতে গান বাজি আছে সেইকাৰণে গানৰ অলপ সাউন্ড আহিছে এবাৰ 18 নম্বৰ এটো দিয়া আছে তলৰ শব্দবোৰৰ আধুনিক অৰ্থ লিখা আধুনিক অৰ্থ দেউলা অতি মৰমৰ মহিসুঙা চিয়াহি ৰখা পাত্ৰ সালপিৰা কুন্দত কটা খুৰা লগোৱা বৰ আহল বহল হোৱা পিৰা ঠগী কাঠৰ হৰাই আচাৰ্য শিক্ষাগুৰু বহা সত্ৰৰ ভকতৰ ঘৰ 19 নম্বৰ আছে সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ ব্ৰাহ্মণ গুৰুদেৱ শিক্ষাগুৰু ব্ৰাহ্মণ বামুণ টুল পৰাহালি হংসৰ আশ্বাদ তেজ সুনীত পুথি কিতাপ 16 নম্বৰ ভাৱ বহলাই লিখা ৰজা খিতৰ দেহতহে পূজে বিদ্যানে সকলো ঠাইতে পূজা পায় ৰজাক নিজৰ দেহতহে পূজে বিদ্যানে সকলোতে পূজা পায় তো গোটেইখিনি পঢ়িব যোৱা নাই দীঘলীয়া প্ৰশ্ন খ নম্বৰ হংসৰ মাজত বগলী হোৱা বংশত সকলো লোকে জ্ঞানী আৰু শিক্ষিত আছিল গতিকে তেনে ক্ষেত্ৰতো শংকৰে যদি মূৰ্খ বা অশিক্ষিত হয় তেনেহলে সেই কথা তেওঁলোকৰ বাবে অশোভা নাপায় সেইকাৰণে বুঢ়ীমাকে শংকৰক বুজাবলৈ উক্ত বাক্যশাৰীৰে মাজেৰে এই তাৎপৰ্য ব্যাখ্যা কৰিছে ইয়া 20 নম্বৰত ৰচনা আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমৰ এখন মহাপুৰীয়া তীৰ্থস্থান এইখিনি আচাৰ্যক তোমালোকে কবা লিখাই দিবলৈ তো এইখিনি আছিলে এই পাঠটোত থকা প্ৰশ্নোত্তৰ যদি তোমালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক আৰু শেয়াৰ কৰি দিবা আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে পাব পাৰা ধন্যবাদ